গাইছ এইবিলাক ৰুম আছে ইয়াত এটা ৰুম আছে এই পৰিৱেশটো সঁচাকৈ গাইছ মই আছোঁ শিৱসাগৰ আৰু শিৱসাগৰ যোনখন ফেমাছ ৰিজৰ্ট হয় যোনখন ফেমাছ ৰিজৰ্ট আছে শিৱসাগৰত সেই ৰিজৰ্টখন মই বৰ্তমান আহিছোঁ আৰু ৰিজৰ্টখন চাম বুলি আৰু আপোনালোকক দেখাওঁ বুলি ভাবিছোঁ বলক এতিয়া ৰিজৰ্টখন চাওঁগৈ এইখন ৰিজৰ্ট হয় এইখন অপেনিংটো হয় ফ্ৰণ্ট চাইডটো আৰু নামটো এইটো জন স্কাই আৰু এতিয়া মই এণ্ট্ৰি হ'ম গাইজ মই এতিয়া সোমাইছোঁ ৰিজৰ্টখনৰ ভিতৰলৈ আৰু চব সোমাই পোৱাৰ পিছতে কিমান এটা ধুনীয়া জেগা হয় আৰু এই ৰিজৰ্টখন মানে কিমান ধুনীয়াকৈ ৰাখিছে চাওকচোন কিমান ধুনীয়া মানে সোমাই বহুত ভাল লাগিছে কিবা এটা ভাল লাগি গৈছে মানে সোমাই চব ৰিজৰ্টখন ইয়াত চাহ তাহ খা মানে যি অৰ্ডাৰ দিয়ে আৰু চাহ হওক কিবা চাওমিন যি এনিথিং অৰ্ডাৰ দি খাব মেলিব পাৰিব গাইজ ইয়াতো আহি মেলি বহিব পাৰিব আৰু ধুনীয়াকৈ মানে চাহ তাহ খাব পাৰিব এইটো ৰিচিপশ্যন কাউণ্টাৰ আৰু ফ্ৰণ্ট চাইডটো আছে আৰু এতিয়া এফালে যাব লাগিব সোমাই চব এইবিলাক গছ একদম ধুনীয়া ধুনীয়া গছ আছে আৰু এইটো টয়লেট হয় ত' টয়লেটটোত মানুহ আছে নেদেখাওঁ বাৰু এইটো টয়লেট আছে ইয়াত আৰু এই জন স্কাই যোনটো শিৱসাগৰ ৰিজৰ্টখন আৰু এই চব এইটো পুখুৰী এটা আছে ইয়াত আৰু এইবিলাক ধুনীয়া ধুনীয়া মানে এইবিলাকত ফটো চটো মাৰিব পাৰে আৰু ধুনীয়াকৈ এইবিলাক বহুত বিউটিফুল মানে প্লেচ এটা হয় ইয়াত চুইমিং পুলো আছে আৰু এইটো গাইজ চাওক এইটো যেনেকৈ চৰাইবিলাকে বাঁহ সাজে নাই তেনেকুৱা এটা বাঁহ সজাৰ নিচিনা বনাই থৈছে আৰু ইয়াতে বহি পেলাই আপোনালোকে ফটো মাৰিব মেলিব পাৰিব মানে ফটোশ্বুট কৰিব পাৰিব এইবিলাক মানে প্লেচটো বহুত ধুনীয়া সঁচাকৈ দেই বহুত ভাল লগা এটা প্লেচ হয় চব আৰু সেইটো চুইমিং গাইছ এইটো চুইমিং পুলটো চাব পাৰে ইয়াত চুইমিং পুল আছে এইটো গা চা ধুম বুলি ক'লে আৰু বহুত ধুনীয়াকৈ ধুব পাৰে এইফালে পৰিৱেশটো চাওক পৰিৱেশটো বহুত ধুনীয়া কিন্তু সঁচাকৈ দেই বহুত ধুনীয়া এটা পৰিৱেশ হয় যোনখন ৰিজৰ্টখন আছে ৰিজৰ্টখন বোলক আহিফালে বহুত হেৰি আছে মই দেখাই আছোঁ আপোনালোকক এইবিলাক কট্ৰেজ হয় মানে ইয়াৰ এটা কট্ৰেজ হয় আৰু ইয়াতে বহি আপোনালোকে যি অৰ্ডাৰ দিয়ে তাকে খাব পাৰিব আৰু এফালে জুলনা আছে জুলনাত বহি পেলাই আপোনালোকে জুলি এনজয় কৰি মানে এনজয় লৈ খাব পাৰিব যি অৰ্ডাৰ দিয়ে আৰু কিনাৰতে চুইমিং পুল আছে আৰু এটা ইয়াতে আছে যোনটো ককটেল মকটেলৰ যোনটো পাৰ্টি কৰিব পাৰিব ইয়াত বহি মেলি এইটো হয় গাইছ এইফালে চাব পাৰে ইয়াতে ককটেল মকটেলৰ কাউণ্টাৰটো হয় ইয়াতে কাউণ্টাৰ আছে আৰু ইয়াতে বহি পেলাই ককটেল মকটেল আপোনালোকে খাব পাৰিব আৰু এইফালে চক সেইটো এটা আছে তাতো কট্ৰেজৰ নিচিনা হয় ককটেল মকটেলৰ পাৰ্টি কৰিব পাৰিব তাতো এনজয় কৰিব পাৰিব আৰু এখন ৰিজৰ্টৰ মানে ৰিজৰ্টখন এখন বহুত ডাঙৰ হয় ৰিজৰ্টখন বহুত ডাঙৰ ৰিজৰ্ট হয় জন স্কাই যোনখন ৰিজৰ্ট হয় বহুত ডাঙৰ এইফালে ৱালত চব পেইণ্টিং কৰি থোৱা আছে ধুনীয়া ধুনীয়া পেইণ্টিং কৰি পেলাই থৈছে আৰু এইফালে চাব পাৰে এইখন পুখুৰীৰ ওপৰত এখন ৰেষ্টুৰেণ্ট আছে তো এখন দেখামগৈ বাৰু ভিতৰত গৈ আৰু ইয়াতে আপোনালোকে আহি পেলাই মানে বহিব মেলিব পাৰিব আৰু বহি পেলাই চব পুখুৰী আছে পুখুৰী পাৰতে আৰু বেঞ্চ লাগি আছে আৰু যোনখন ৰেষ্টুৰেণ্ট এই পুখুৰীৰ ওপৰত আছে সেই ৰেষ্টুৰেণ্টখন এতিয়া আপোনালোকক মই দেখাম আৰু চাই থাকক ভাল লাগিব নিশ্চয় এই ৰেষ্টুৰেণ্টখন চক আৰু কমেণ্ট এটা কৰি জনাব যদি আপোনালোকৰ ভাল লাগে আৰু ইয়ালৈ আপোনালোকে আহিব পাৰিব ফেমিলিৰ সৈতেও হ'লেও আহিব পাৰিব আৰু আপুনি আপোনাৰ প্ৰিয়জনৰ লগতো আহিব পাৰিব টাইম স্পেণ্ড কৰিব পাৰিব চক এটা মানে ধুনীয়া এটা পৰিৱেশ হয় কিছু দুইফালে ফুলৰ গছ আছে এখন পুখুৰীৰ ওপৰত থকা আছে আকৌ দেই পুখুৰীৰ ওপৰত আছে ৰেষ্টুৰেণ্টখন এইবোৰ বেতেৰে বনাই থোৱা চব চকী টকীবিলাক মানে যোনবিলাক বনাই থৈছে বেতেৰে এইটো ৰিচিপশ্যন কাউণ্টাৰ হয় আৰু মই ইয়াতে যাম এতিয়া আৰু এই চক মই বহি দিলোঁ আৰু বেতৰে বনাই থোৱা একদম ধুনীয়া এটা হেৰিত চকী এখনতে আৰু বহি দিলোঁ ভাল লাগিলে আছে এইখন পাহাৰ কিন্তু দেখাই থাকে ইয়াৰ পৰা দেই
পাহাৰখন চক এইফালৰ পৰা ইয়াৰ পৰা মানে পাহাৰখন ধুনীয়াকৈ দেখাই থাকে ৰেষ্টুৰেণ্টখনৰ ভিতৰতে চক ধুনীয়া লাগিছে সঁচাকৈ মানে কিবা এটা ভাল লাগিছে আৰু এইবোৰ বেটেৰে বনাই থোৱা আছে যিহেতু চব বেটেৰে বনাই থোৱা আছে আৰু এইবিলাক মানে চবতে চক এজোপা গছ আছে আকৌ ৰুই থৈছে ফুলৰ গছ চক মানে ফুলৰ গছ এজোপা কি গছ আছে ফুলৰ গছ দেখিছেনে চবেই লগাই থৈছে ইয়াত চব ফুলৰ গছেই ৰুই থোৱা আছে ইয়াত এইবোৰ চকচোন পৰিৱেশটো চক মানে এটা বহুত ধুনীয়া হয় আৰু ভাল লাগিছে ইয়াত আহিছোঁ ভাল লাগিছে আৰু আপোনালোকো আহিব নিশ্চয় ভাল লাগিব মানে কাৰণ ইমান ধুনীয়া ৰেষ্টুৰেণ্টখন এইয়া চক এইবোৰ ৰুম আছে ৰুমৰ বেক চাইডটো হয় ফ্ৰণ্টৰ পৰা দেখাই দিম বাৰু আপোনালোকে ভিডিঅ'টো মোৰ চাই থাকক আৰু ফ্ৰণ্ট চাইডৰ পৰা মই আপোনালোকক দেখাম ইয়াত জাপানৰ মানে ৰুমো আছে আৰু এনেকৈ বাহিৰৰ মানে হেৰিৰ ৰুম বনাই থোৱা আছে ভিতৰত চাওক কিমান ধুনীয়া মানে পুখুৰীৰ ওপৰত আছে আৰু এইফালে বনাই আছে এতিয়া এই কমপ্লিট হোৱা নাই এইকেইটা বনাই আছে ৰুমেই বনাই আছে আৰু এইকেইটা বনোৱা হৈ গ'ল বাৰু চক বাঁহগছ গাইছ এইবিলাক বাঁহগছ হয় এই বাঁহগছৰ নিচিনা মানে তো ইউনিক টাইপৰ হয় তো চাব দেখাব কাৰণে এইটো ধুনীয়া এটা পৰিৱেশত আছে একদম মজা এটা মানে ভিউ হয় আৰু এই চাব পাৰে আপোনালোকে পুখুৰী এক গছ হয় এটা ৰুম এইবিলাক ৰুম হয় ৰুম এটা ৰুম আছে ইয়াত তো এই ৰুমবিলাক এতিয়া মানুহজন থাকিব পাৰে সেইটো কাৰণে ভিতৰত দেখুওৱা হোৱা নাই তো ইয়াত মানে ধৰক মানে বাহিৰৰ ৰুমবিলাকৰ নিচিনা ৰুম আছে ইয়াত থাকিব মেলিবলৈ আছে আৰু চব পানীৰ ওপৰত মানে একদম ইউনিক টাইপৰ বহুত ধুনীয়া মানে একদম মজা লাগিছে সঁচাকৈ ৰুমবিলাকো একদম ইয়াত আছে পানীৰ ওপৰত একদম চাং বনাই পেলাই ৰুম আছে এইবিলাক আৰু চক এটা ৰুম আছে বহুত মজা লাগিছে কিন্তু আৰু ভিউটো চাওক না আপোনালোকে ভিউটো চাওক কিমান এটা ধুনীয়া ভিউ মজা লাগিছে কিন্তু সঁচাকৈ ভিউটো দেই ভিউটো চাওক এইকেইটা গোটেইকেইটা ৰুম হয় গাইছ এইবিলাক ৰুম হয় ৰুম আছোঁ আৰু এইটো পুখুৰী হয় আৰু এইফালেও এইটো পুখুৰী হয় আৰু এই পুখুৰীৰ ওপৰতে মানে আপোনাৰ ৰুমবিলাক বনাইছে তো এইবিলাক মানে ফুল গছ আছে গোটেই দুইটা চাইডে মানে ফুলৰ গছ লগাই দিছে এইবিলাক মধুৰি গছ এইজোপা সাঁচি গছজোপা ওলাইছে ইয়াত তো ইয়াত সাঁচি গছজোপা আছে এজোপা আৰু এইজোপা মানে কিবা ফুলৰ গছ হয় তো গাইছ এইবিলাক গছ এনেকৈ ধুনীয়া মানে ইউনিক টাইপৰ গছ আছে এইবোৰ ফুলৰ গছ মানে ইমান ধুনীয়াকৈ মানে সঁচাকৈ ইমান ধুনীয়াকৈ এই ৰিজৰ্টখন কিন্তু ৰাখি থৈছে আৰু চাফা একদম ক্লিন কৰি থৈছে চব কিমান ধুনীয়া মানে চাফাকৈ ৰাখি থৈছে আৰু গছ আছে মানে এটা পৰিৱেশটো বহুত মানে নেচাৰেল পৰিৱেশ হয় আৰু পৰিৱেশটো সঁচাকৈ মানে ভাল লাগিছে আৰু এই ৰুমবিলাক আছে পৰিৱেশটো সঁচাকৈ ভাল লাগিছে কিন্তু চব ৰুমবিলাক এইবিলাকৰ ৰুম আছে এটা ৰুম আছে এটা ৰুম আছে আৰু ৰুম লৈ আপোনালোকে টাইম স্পেণ্ড কৰিব পাৰিব ইয়াত থাকিবলৈ পাৰিব আৰু এইবিলাক ধুনীয়া মানে গছবিলাক আছে ফুলৰ গছ দুই চাইডে মানে একদম মানে পৰিৱেশটো বহুত ধুনীয়া পানীৰ ওপৰত আছে আৰু এই ফুলৰ গছবিলাক আছে গাইজ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ বাই বাই